কদৰ্ম আৰু আই দেৱহূতিয়ে বোলে গৃহস্থী সংসাৰখনত বহু নীতি নিয়ম কায় কশ্যপতে বিধানে পালন কৰিছে। আমাৰ আকৌ কি হয়, এবছৰৰ পাছতে যদি কেনেবাকৈ ল'ৰা ছোৱালী জন্ম হোৱা নাই, সেইহাল দম্পতীক সমাজৰ কোনোবা এজনে, পৰিয়ালৰ কোনোবা এজনে ভাল দৃষ্টিৰে নাচায়। বিয়া পতা এবছৰ হ'ল, ল'ৰা ছোৱালী মুখ দেখাব কেলে নাই পৰা। এইটো সমাজৰ কিছুসকলৰ, পৰিয়ালৰ কিছুসকলৰ এইটো বৰ বেয়া অধোগামী চিন্তা। এবছৰ হ'ল বুলি ল'ৰা ছোৱালী মুখ দেখুৱাব লাগিব, এইটো কি কথা হ'ল? শুনিবলৈ এইবিলাক কথা বেয়া, কিন্তু সেইটোৱে সত্য। বহুসকলে এইটোৱে ভাবি থাকে, কাৰণ যদি গম পালে বোলে বিয়া পতা এবছৰ হ'ল, পিছতে কি দিব, ল'ৰা ছোৱালী কি এবছৰ হ'ল মাত্ৰ যেন ল'ৰা ছোৱালী জন্ম দিবলৈহে বিয়া পাতো কৰি আছিলে, সেইটো চিন্তা হয় জানো? সন্তান জন্ম দিয়াটো এটা পবিত্ৰ কৰ্ম বুলি শাস্ত্ৰসমূহে বৰ্ণনা কৰিছে, যাক সন্তান উৎপত্তি যজ্ঞৰ লগত তুলনা কৰিছে। যজ্ঞ কৰিবলৈ যাওঁতে পবিত্ৰতা লাগেনে? এটা নীতি সংযম লাগেনে? আজি ঋষি কদৰ্ম আই দেৱহূতিৰ জৰিয়তে কি দেখুৱাইছে? তেওঁ বহু কাল বছৰ নীতি সংযমত পালন কৰিছে, তাৰপিছত তেওঁলোক সন্তান উৎপত্তিৰ দিশে আগবাঢ়িছে। এইটো এটা আধ্যাত্মিক দৰ্শন, যাৰ জৰিয়তে সন্তান সৃষ্টিৰ কৰ্মটোকো এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰা হৈছে। কাৰণ চাওকচোন, পিতৃ মাতৃৰ সেই সৃষ্টিৰ মিলন যজ্ঞ সম্পাদনৰ সময়ত যেনেধৰণৰ ভাৱ থাকে, তেনেধৰণৰ সংস্কাৰযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি। গতিকে সেইটো এটা ভোগৰ ক্ৰিয়া নহয়। ভাগৱতৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত পিতৃ মাতৃৰ বা স্ত্ৰী পুৰুষৰ সেই মিলন কৰ্মটোক এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰি দিয়া হৈছে। কাৰণ তাক এটা ভোগৰ দৃষ্টিৰে চোৱা হোৱা নাই, তাকে আধ্যাত্মিক দৃষ্টিৰে গ্ৰহণ কৰা হৈছে। কাৰণ এটা জীৱ নতুনকৈ সংসাৰলৈ আহিব। অতিথি এজন আমাৰ গৃহলৈ আহিলে কিমান সুন্দৰ ব্যৱস্থাৰে আমি স্বাগত জনাওঁ, নহয়নে? আহিলে পালেহিনে, ধুনীয়াকৈ মাত বোল দি আহি আমি বহিবলৈ দিওঁ। তেতিয়াহ'লে এটা নতুন জীৱ সংসাৰলৈ আহিব, কিমান সুন্দৰভাৱে তেওঁক আনিব লাগিব, নহয়নে? সেইটো হৈছে আধ্যাত্মিক প্ৰক্ৰিয়া। আৰু তাৰ বাবে চাওকচোন, বহুখিনি কথাত গুৰুত্বতা দিয়া হৈছে শাস্ত্ৰীয় মাৰ্গটোত। যেনেদৰে এই কথা প্ৰসংগত এফালে এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো অসুৰ জন্মাব পাৰে। যিদৰে দ্বিতীয়ে বিচাৰিছিল, ঋষি কাশ্যপৰ বংশতে সেইকাৰণে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম। আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়া সেই অসুৰৰ বংশটোতো প্ৰহ্লাদৰ দৰে এটি সন্তান জন্মাব পাৰে, নহয়নে? যিদৰে কশিপুৰ বীৰ্যতে আপোনাৰ প্ৰহ্লাদৰ জন্ম, কিয়? তাত এগৰাকী মাতৃৰ সম্পূৰ্ণ হস্তক্ষেপ আছিল। দিনটোত আমাৰ 8টা প্ৰহৰ থাকে নহয়, গধূলা হোৱা প্ৰায় 3টা বজাৰ পৰা 6 বজালৈকে, এই 3 ঘণ্টাৰ যিটো সময়, এইটোক কোৱা হয় প্ৰদোষ কাল, প্ৰথম প্ৰহৰ ৰাত্ৰি। এই প্ৰদোষ কালৰ সময়ছোৱা হৈছে ইষ্ট উপাসনাৰ সময়। যেনেকৈ সন্ধ্যা লাগিল মাত্ৰক আমি গোঁসাই ঘৰত চাকি দিওঁ, নামঘৰত চাকি জ্বলাই। ইয়াৰ পাছতে দ্বিতীয় প্ৰহৰ, 6টা বজাৰ পৰা 9 বজালৈকে দ্বিতীয় প্ৰহৰ, 9 বজাৰ পৰা 12 বজালৈকে তৃতীয় প্ৰহৰ, 12 বজাৰ পৰা 3 বজালৈকে চতুৰ্থ প্ৰহৰ, ৰাতিৰ ছাতিৰ প্ৰহৰ। দিনৰ প্ৰথম প্ৰহৰ কেতিয়া আৰম্ভ হ'ব? এই ৰাতিপুৱা ঠিক 3 বজাৰ পৰা 6 বজালৈকে, যিটোক কোৱা হয় উষা কাল। সেই উষা কাল আৰু এই প্ৰদোষ কাল, এই দুটা সময়ত যদি বোলে স্ত্ৰী পুৰুষৰ মিলন হয়, তেতিয়া সেই তাৰ জৰিয়তে সৃষ্টি হোৱা গৰ্ভ নষ্ট হয়। দ্বিতীয় প্ৰহৰত উত্তম, দ্বিতীয় প্ৰহৰত ৰুগীয়া, তৃতীয় প্ৰহৰত উত্তম, চতুৰ্থ প্ৰহৰত সৰ্বোত্তম। এনেধৰণৰ সময়ৰ ব্যৱস্থাও আমাক শাস্ত্ৰই প্ৰদান কৰিছে। দ্বিতীয়তে যে সেইখিনি সময়ত পিতৃ মাতৃৰ ভাৱ কেনেকুৱা, তেনেধৰণৰ ভাৱযুক্ত জীৱই আহি গৰ্ভত থিতাপি ল'বহি। আৰু এইখিনি কথা ক'বলৈ যাওঁতেই চাওকচোন, যেতিয়া বহু কাল বছৰ স্বামী সেৱা কৰি কৰি আই দেৱহূতিৰ শৰীৰটো একেবাৰে ক্ষীণ হৈ গৈছে, তাৰপিছত যেতিয়া সন্তানৰ উদ্দেশ্যে ঋষি কদৰ্মক অনুৰোধ জনাইছে যে প্ৰভু স্বামী, আমাক যি দায়িত্ব পালনৰ বাবে ব্ৰহ্মাদেৱে নিয়োগ কৰিছিল, এতিয়ালৈকে আমাৰ সেই উদ্দেশ্য সিদ্ধি হোৱা নাই, গতিকে মই সন্তানৰ বাবে আপোনাত আশ্ৰিত হৈছোঁ, আপুনি মোক সন্তান প্ৰদান কৰক। তেতিয়া পোনপ্ৰথমতেই 9 গৰাকী কন্যা, ইয়াৰ পাছত কপিল প্ৰভুৰ আৱিৰ্ভাৱ, হয়নে? আৰু সেই কপিল প্ৰভুৱেই আই দেৱহূতিক সাংখ্য তত্ত্বজ্ঞান প্ৰদান কৰিছিল। সাংখ্য তত্ত্বজ্ঞান মানে কি? আত্মজ্ঞান। বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই যিটো সংস্কৃতিত পুত্ৰই মাতৃক জ্ঞান প্ৰদান কৰিছে। মাতৃ দেৱহূতিয়ে, আৰু তেওঁ অৱশ্যে এলাপেচা পুত্ৰও নহয়, কপিল প্ৰভুটো স্বয়ং ভগৱন্তৰ অৱতাৰ। সিদ্ধা নাম কপিল মুনি, 12জন বৈষ্ণৱৰ ভিতৰত কপিল প্ৰভুকো মান্য কৰা হয়। আৰু সেই কপিল প্ৰভুৰ পৰা প্ৰদান কৰা এই সাংখ্য জ্ঞানত, আত্মজ্ঞানত
আত্মজ্ঞানৰ কথা মই নকওঁ, কাৰণ মোৰ নিজৰে আত্মজ্ঞান নাই। মই আপোনাক কি আত্মজ্ঞানৰ কথা কওঁ? গতিকে সহজ ৰূপত মই দুটামান কথা চুব বিচাৰিছোঁ, যিহেতু এই সন্তান উৎপত্তিৰ কথাই কৈ থকা হৈছে। গতিকে কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক সাংখ্য তত্ত্বৰ জ্ঞান প্ৰদান কৰিছিল, তাত মনুষ্যৰ শৰীৰটোৰ নশ্বৰতাক বুজাবলৈ ইমান সুন্দৰভাৱে বৰ্ণনা কৰিছে যে মাতৃ চোৱা, যে মনুষ্যই 84 লক্ষ জুনি পাৰ কৰি আহি এই শৰীৰটো পাইছে। এই শৰীৰটো পোৱাৰ পাছতো এই শৰীৰটো হৈছে ক্ষণস্থায়ী, কেতিয়া ই নষ্ট হ'ব তাৰ ভৰসা নাই। গতিকে সকলো জীৱৰে পুৰুষাৰ্থ ইমানেই যে শৰীৰটো থাকে মানে শৰীৰক ভজনা কৰি যাতে অন্তিম সময়ত তেওঁক চিন্তা কৰি গতি পাব পাৰে, তেওঁক চিন্তা কৰি যাতে শৰীৰটো এৰিব পাৰে, তেতিয়া জীৱই এই জীৱনটো ধৰাৰ সাৰ্থকতা আহিব। নহ'লে আসক্তিৰ ক্ষেত্ৰত, ভোগৰ ক্ষেত্ৰত যদি আমি চাওঁ, মানুহে জীৱনত একো পাব নোৱাৰে। কিয় পাব নোৱাৰে? যিদৰে এজন কৃষকে খেতিত প্ৰথম খেতিটো কৰিবলৈ যাওঁতে পাচি এটাতে অলপ বীজ লৈ যায় আৰু সেই বীজখিনি পথাৰত সিঁচি থৈ আহে। বীজ হৈ আছিল, যেতিয়ালৈকে মাটিত তাত সিঁচি দিয়া হ'ল, মাটিৰ প্ৰভাৱত বা এটা মাধ্যম পোৱাৰ লগে লগে সেই বীজবিলাকৰ পৰা অংকুৰবিলাক ওলাই আহে। অংকুৰবিলাক ওলাই আহি যেতিয়া সেই কঠীয়া হ'ব, কঠীয়াক যেতিয়া আমি ৰুওঁ তেতিয়া আমাৰ বাবে ধান হয়। ধানক দাই আনিলে চাউল হ'ল। চাউলক যেতিয়া আমি সিজাওঁ, সেয়া আমাৰ বাবে সিদ্ধান্ত বা ভাত হ'ল। সেই সিদ্ধান্ত যেতিয়া আমি খালোঁ, খোৱাৰ লগে লগে খাদ্য নলীয়ে গৈ যেতিয়া পাকস্থলীত পৰিলেগে, হজম হৈ পেলাই অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পাছত অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ নিৰ্মাণ হয়। আৰু এই পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয়। সেয়া কপিল প্ৰভু কি বুলি বৰ্ণনা কৰিছে? জীৱৰ তামসী গতি। কেনেকৈ আৰম্ভ হয়? 19ৰ দশকত আল্ট্ৰাছাউণ্ড, এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল, তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছিল যে মাতৃ গৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয়। আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে, যে 2 লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, দশম দিনত কঠিন হুয় বদৰি ফলৰ নয়, দ্বিতীয় মাসত শিৰপদ যে বিকাশ হুৱে জীৱৰ, তৃতীয় মাসত লোম স্নায়ু যত শৰীৰ সম্পূৰ্ণ ক্ষয়। প্ৰথম যেতিয়া স্ত্ৰী সেই পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ একেলগ হয়, তেতিয়া প্ৰথম 5টা দিনলৈকে বোলে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। 10 দিন হোৱাৰ লগে লগে এটা মাংসপিণ্ড সৃষ্টি হয়। প্ৰথম মাহ হোৱাৰ লগে লগে শিৰ আৰু ভৰি অংশ, দ্বিতীয় মাহত হস্ত জংঘা, তৃতীয় মাহত নখ চুলি, চতুৰ্থ মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে। সেই পিতৃ মাতৃৰ যিটো সংস্কাৰ আছিল, সেই সংস্কাৰৰ আধাৰতে অন্য জীৱ এটা আহি সেই মাতৃগৰ্ভত চতুৰ্থ মাহত প্ৰৱেশ কৰেহি। সেই তেতিয়াৰ পৰাই জীৱই ক্ষুধা তৃষ্ণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। পঞ্চম মাহত শৰীৰৰ অন্তৰেন্দ্ৰিয়বিলাক, কিডনী, লিভাৰ এইবিলাকৰ গঠন সম্পূৰ্ণ হয়। ষষ্ঠ মাহত ছালৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সপ্তম মাহত সপ্তধাতু, অষ্টম মাহত প্ৰতিটো অংগ দৃঢ় হৈ পেলাই গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে। 9 মাহ 10 দিনৰ পাছত সি জন্ম হ'ব। আৰু জন্ম হোৱাৰ পাছতো কি হয়? মাতৃগৰ্ভত থাকোঁতেই জীৱৰ পূৰ্বজন্মৰ সকলো কৃতকৰ্মৰ কথা বোলে মনত থাকে। সেইকাৰণে সেই জীৱই, প্ৰত্যেক জীৱই মাতৃগৰ্ভত অৱস্থান কৰাৰ লগে লগে ভগৱন্তক বোলে স্তুতি কৰে যে প্ৰভু, এনেদৰে মই বহুত ভোগৰ মাজত আছোঁ আৰু এই বিশ্বা মূত্ৰৰ গৰ্তত মই লেটিপেটি হৈ আছোঁ। কাৰণ মাতৃগৰাকীয়ে যি খায়, জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত তাৰো ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিধ। মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি গ্ৰহণ কৰিছে, আপ্যায়নী নাৰীডালে গৈ পেলাই শৰীৰত পৰিছে জীৱ। তাতে লেটিপেটি হৈ যেতিয়া একেলগে আছে, জীৱই কষ্ট ভোগ কৰি তেতিয়া ঈশ্বৰক বোলে প্ৰাৰ্থনা জনায় যে প্ৰভু, এনেদৰে বহু ভ্ৰমণ কৰিলোঁ, এইবাৰ মই মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ তোমাক মই ভজনা কৰিম, তুমি যেন মোক তৰাই নিয়া। কিন্তু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হয়, মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন, তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। ঈশ্বৰক পাহৰি পেলাই মায়াৰ সংসাৰলৈ অহাৰ লগে লগে। আৰু ইয়াৰ পিছত লাহে লাহে সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, তাৰ পাছত সি যুৱককাল পাৰ কৰে,
তাৰ পাছত সি প্ৰাপ্তবয়স্ক হয়, তাৰ পাছত সি বৃদ্ধকাল পাৰ কৰে। বৃদ্ধকালৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন মৃত হ'ব লাগিব। সেই শৰীৰটো মৃত হৈ পেলাই কলৈ যায়? যিটো যাত্ৰা পথাৰত বীজ ৰূপত আৰম্ভ হৈছিল, এই শৰীৰটোৰ ৰূপত যাত্ৰাটো সেই পথাৰতে শেষ হৈ গ'ল। লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতি নাই নহয়। কম ডাঙৰ কথা নে তেতিয়া ইমান দীঘলীয়া যাত্ৰা। কিন্তু এই চলিত জীৱনটোত আমি কায় মনোবাক্যে যিখিনি সংস্কাৰ গোটালো, তাৰ আধাৰতে সেই জীৱই আকৌ নতুন শৰীৰলৈ গমন কৰিব। গতিকে মাতৃ, তুমি এই শৰীৰটোৰ অৱস্থাটোত আসক্ত নহয়, শৰীৰটোৰ সুখ সুবিধাত আসক্ত নহয়, একমাত্ৰ শৰীৰ চৰণত মতি দিয়া। জ্ঞান মাৰ্গত এইটো শিক্ষা দিয়া হয় যে আমি শৰীৰ নহয়, আত্মা। কিন্তু সাংখ্য ভক্তিযোগ জ্ঞানত তাত এটা কথা নতুনকৈ যোগ কৰি দিলে কপিল প্ৰভুৱে। কেৱল আমি আত্মাই নহয়, আত্মা বুলি নিজক জনাটো এটা ভ্ৰম। কাৰণ অনুভৱলব্ধ জ্ঞান শুনি পঢ়ি পেলাই ভাবি থকা, মইতো এটা অনুভৱ নাই মই আত্মা বুলি, মই যদি কৈ আছো মই আত্মা, এইটো এটা ভ্ৰম যেতিয়ালৈকে অনুভৱ নহয়। সেইকাৰণে আত্মজ্ঞানো অহংকাৰৰ কাৰণ হ'ব পাৰে। কপিল প্ৰভুৱে সেইকাৰণে তাৰ লগত কি যোগ কৰি দিলে? তুমি কেৱল আত্মা নহয়, তুমি ঈশ্বৰৰ সেৱক ৰূপী আত্মা। ইয়াত সকলো সেৱক, মালিক মাত্ৰ এজনহে আছে। তেতিয়া অহংকাৰটো নোপজে। কাৰণ ইয়াত আমি সকলো চাকৰ। মহাপুৰুষেই লিখিছে ব্ৰহ্মা হৰ পুৰন্দৰ জাকৰি চাকৰ। তেতিয়াহ'লে আমিবিলাক কিমানত আছো? ইয়াত সকলো ঈশ্বৰৰ চাকৰ। এই বুলি চিন্তা কৰি থকা সময় চোৱা, কাৰণ বাৰে বাৰে তোমাৰ জন্ম হৈছে, বাৰে বাৰে তুমি এই যাত্ৰা কৰিছা। গতিকে তাত তুমি আসক্তি আশা নকৰি, সংসাৰখনৰ সুখ দুখত প্ৰভাৱিত নহয়, একমাত্ৰ তেওঁক চিন্তা কৰি থকা দিনকেইটা পাৰ কৰা। পোৱা নোপোৱা এইবিলাক নিজৰ কৰ্ম সংস্কাৰ। অন্তিম সময়ত তুমি সেই মুখ্য পদ প্ৰাপ্ত কৰিবা। আৰু এই উপদেশ দিয়ে কপিল প্ৰভু অন্য লোকৰ উপদেশৰ নিমিত্তে নিজ গৃহ পৰিত্যাগ কৰি গুচি গৈছে। আৰু আই দেৱসূতিও সেইখিনি সময়ত ভগৱন্তক একান্ত ভাৱত চিন্তা কৰি তেওঁৰ ৰূপ ধ্যান কৰি, স্বৰূপ জ্ঞানৰ লক্ষণত ঈশ্বৰৰ ৰূপ ধ্যানৰ বৰ্ণনা দিছে। মই একেবাৰে মাত্ৰ ওপৰে ওপৰে কথাখিনি গুচি গ'লো।